পুৱতি নিশা যি আচলতে ধুমুহাৰ তাণ্ডৱ ছবি দেখিলেই আপোনালোকে নিশ্চয় অনুমেয় কৰিব পাৰিব কিমান ভয়ানক আছিলে বোকাখাতৰ ৰঙাগড়াত হোৱা যি ধুমুহা। আৰু সতীৰ্থৰ জৰিয়তে দেখাম বৰ্তমান সময়ত ৰঙাগড়া বাগিচা আৰু ৰঙাগড়া গাঁৱৰ পৰিৱেশ। এখন বাগিচা দেখাইছোঁ, ৰঙাগড়া বাগিচাত প্ৰায় 100 জোপাতকৈ অধিক, প্ৰায় 80% গছ কিন্তু বৰ্তমান সময়ত ভাগি যোৱা দেখিবলৈ পোৱা গৈছে। আৰু এই ফটো দেখিলে বা এই ছবি দেখিলে আপোনালোকে সহজে অনুমেয় কৰিব পাৰিব কিমান বেগত বা কিমান হাৰত আচলতে ৰাতিপুৱা যি ধুমুহা আহিছিলে সেই ধুমুহাৰ তাণ্ডৱ লীলা সৃষ্টি কৰিছিলে। আৰু আমি গাঁওবাসীৰ পৰা পোনে পোনে জানিবলৈ চেষ্টা কৰিম, যিহেতু এক ভয় লগা পৰিৱেশ সৃষ্টি হৈছিলে। পুৱাৰ ভাগত আহি পাই বাগানখনৰ 80% মানে গছ বৰ্তমান আচলতে ধ্বংসস্তূপত পৰিণত হ'ল। কি ক'ব, কেনেধৰণে আহিছিলে আচলতে? সঁচাকৈ খুব দুখৰ বিষয়, যিহেতু যোৱাকালি ৰাতি প্ৰায় 2:55 বজাত আমাৰ গোলাঘাট জিলাৰ বোকাট সমষ্টিৰ পূবমোহৰা গাঁও পঞ্চায়ত অন্তৰ্গত এই ৰঙাগড়া গাঁৱত মানে বৃহৎ ধুমুহা তাণ্ডৱ ভয়াৱহ একেবাৰে ভয়াৱহ তাণ্ডৱ কৰে। লগতে ইয়াত 300ৰো অধিক প্ৰায় 400 পৰিয়ালৰ ঘৰ ভঙাৰ লগতে গছ গছনি, লগতে বৈদ্যুতিক খুঁটা আৰু ওচৰতে আমাৰ কাষৰ যিখন বাগিচা আছে, বাগিচাৰ প্ৰায় 80% গছ, ডাঙৰ ডাঙৰ যি চিৰিজ গছ আছিলে, চিৰিজ গছ ভাঙি পৰি যায়। লগতে আমাৰ ৰাইজৰ যাতায়াতৰ ব্যৱস্থা একেবাৰে অসুবিধা হৈ আছে। এতিয়াও গছ আপোনালোকে দেখিছে পৰি আছে, নামঘৰ ভাঙিছে, মছজিদত গছ পৰিছে। গতিকে খুব দুৰ্ভাগ্যৰ বিষয়, এনেকুৱা আমি প্ৰাকৃতিক দুৰ্যোগ আগতে দেখা নাই। আগতো ধুমুহা আহে, কিন্তু এনেকুৱা ধুমুহা আমি আজি ৰাইজে প্ৰথমবাৰ পাইছোঁ। আৰু মই বিশেষকৈ আমাৰ বোকাট সমষ্টিৰ বিধায়ক তথা পঞ্চায়ত গ্ৰামোন্নয়ন বিভাগৰ দপ্তৰত থকা মন্ত্ৰী অতুল দাক মই আজি ৰাতিপুৱাই কল কৰিছোঁ, আৰু তেখেতে তৎকালীনভাৱে CDC মেমক জনাইছে। আৰু CDC বাইদেউ আহি, চাৰ্কল অফিচাৰ বাইদেউ আহিছে ইয়ালৈ, গাঁওবুঢ়া আছে আমাৰ, লগতে আমাৰ সকলো ৰাইজ ওলাই আহিছে, আৰু তেখেতলোকেও এইখিনি ছাৰ্ভে কৰিছে। আৰু আমি এটাই দাবী জনাওঁ তেখেতলোকক, যাতে যিসকল পৰিয়ালৰ ক্ষতি হৈছে তেখেতলোকক উচিত তদন্ত কৰি তেখেতলোকক ক্ষতিৰ যি প্ৰাপ্য, সেই প্ৰাপ্য দিয়াত তেখেতলোকে যাতে ব্যৱস্থা কৰি দিব লাগে, আমাৰ এইটোৱে দাবী। আমাৰ লগত আৰু এজন যুৱক আছে। পুৱা আচলতে যি ধৰণৰ পৰিৱেশ হৈছিলে আপুনি চকুৰে নিজে দেখিছিলে, কেনেকুৱা এটা পৰিৱেশ আছিলে সেই সময়ত? আচলতে প্ৰায় 2:55 বজাত তাক ধুমুহা আহিছে, আৰু আমি কাহানিও তেনেকুৱা অনুভৱ কৰা নাই। আৰু তাৰ ধুমুহাৰ পিছতে ঢেৰেকণি এনেকুৱাকৈ আহিছে, আমি কাহানি শুনা নাই তেনেকুৱা ঢেৰেকণি। আৰু তাৰ লগে লগে এনেকুৱা কৰিছে গোটেই অঞ্চলটো যেন উঠাই কৰিবলৈ লৈ যাব। আৰু তাৰ পিছ মুহূৰ্ততে আমি দেখা পালোঁ গোটেই গাঁওখনে আচলতে ধ্বংসই হৈ গ'ল বুলি ক'ব লাগিব। গোটেই গাঁৱৰ যিবিলাক মূল গছ গছনি আছিল, গোটেই গছ গছনি ভাঙি, ঘৰ দুৱাৰ ভাঙি আচলতে তহিলং হৈ গ'ল। আৰু এইটো এটা ধুমুহাৰ তাণ্ডৱ সৃষ্টি হৈ গ'ল। আচলতে আমাৰ গোটেই গাঁৱৰ এই অঞ্চলটো গোটেই ধুমুহাই ধ্বংসই কৰি দিলে বুলি ক'ব লাগিব। কিমানমান গাঁও আছিলে? আচলতে এই গোটেই ধুমুহাই চুই যোৱা মূল ৰঙাগড়া চাহ বাগিচা, ৰঙাগড়া গ্ৰাণ্ড আৰু দুখুটিমুখ অঞ্চল চুই গৈছে। ইয়াত প্ৰায় ৰঙাগড়া গাঁৱতে প্ৰায় 400ৰ ওচৰা-ওচৰি পৰিয়াল বসবাস কৰে, আৰু তাৰ প্ৰায় 90%ই চুই গৈছে, আচলতে ধ্বংসই হৈ গৈছে বুলি ক'ব লাগিব। নিশ্চয়কৈ সতীৰ্থৰ জৰিয়তে পুনৰবাৰ দেখাবলৈ চেষ্টা কৰিছোঁ আচলতে কিমান ভয়াৱহ আছিলে। এই ছবি দেখিলে আচলতে আপোনালোকৰ অনুমেয় হ'ব পাৰে। এই বাগানখনত বৰ্তমান সময়ত প্ৰায় 80% গছেই কিন্তু সম্পূৰ্ণৰূপে ভাগি যোৱা দেখিবলৈ পোৱা গৈছে। আৰু বৰ্তমান সময়তে কিন্তু আমি যদি পথলৈ চাওঁ, পথসমূহ কিন্তু বৰ্তমান সময়তো বন্ধ হৈ আছে। বিভাগীয় কৰ্তৃপক্ষ বা চৰকাৰী ফালৰ পৰা যথেষ্ট চেষ্টা কৰিছে তেওঁলোকে। আৰু যিসমূহ বিদ্যুৎ যোগানৰ আচলতে তাঁৰ আছে, তাঁৰসমূহ বৰ্তমান সময়ত এনেধৰণে পৰি ৰোৱা দেখিবলৈ পোৱা গৈছে। আৰু আমি চৰকাৰকো অনুৰোধ জনাম যে যি আচলতে ক্ষতি হ'ল, ক্ষতিৰ উপযুক্ত যাতে ক্ষতিপূৰণ এই লোকসকলে পায়। আৰু আমি এই ছবিৰ জৰিয়তে দেখাবলৈ চেষ্টা কৰিলোঁ যে পুৱতি নিশা যি ভয়াৱহ যি ধুমুহা আছিলে, ধুমুহাৰ কেনেধৰণৰ তাণ্ডৱ লীলা চলিছিল।